এয়া আকাশবাণী। বাতৰি পঢ়িছো মনজিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল নিৰ্বাচন আয়োগে নিৰ্বাচনী বণ্ডৰ নম্বৰসহ সকলো তথ্য ৰাজহুৱা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সুৰানীতি কেলেংকাৰীৰ অভিযোগৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে। ভাৰতে হেইটিত আবদ্ধ ভাৰতীয় নাগৰিকসকলক ডমিনিকান গণৰাজ্যলৈ সুকলমে আঁতৰাই নিয়াৰ বাবে ইন্দ্ৰাৱতী অভিযান আৰম্ভ কৰিছে। ভাৰতৰ কিদাম্বি শ্ৰীকান্ত, কিৰণ জৰ্জ আৰু প্ৰিয়াংশু ৰাজাৱতে ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণ আজি আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে কালি নিৰ্বাচনী বণ্ডৰ নম্বৰসহ সকলো তথ্য ৰাজহুৱা কৰে। এই নম্বৰৰ জৰিয়তে ক্ৰেতা আৰু ধন লাভ কৰা ৰাজনৈতিক দলৰ নাম মিলাই চাব পৰা যাব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ডৰ সবিশেষ দাখিল কৰাৰ পাছত আয়োগে ইয়াৰ ৱেবছাইটত দাতা আৰু প্ৰাপকসকলৰ সুকীয়া তালিকা প্ৰকাশ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সুৰানীতি কেলেংকাৰীৰ অভিযোগৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে। শ্ৰী কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছত বাসগৃহৰ পৰা নতুন দিল্লীস্থিত নিজৰ কাৰ্যালয়লৈ নিয়া হয়। ইয়াৰ পূৰ্বে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ এটা দলে কালি সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় আৰু তালাচী চলায়। বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ সুৰানীতি সম্পৰ্কীয় কলা ধন বৈধকৰণৰ গোচৰত কেজৰিৱাললৈ 9 বাৰকৈ চমন জাৰি কৰিছিল। অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই চমনসমূহ অবৈধ আৰু ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰি সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হোৱা নাছিল। দিল্লী উচ্চ ন্যায়ালয়ে কালি শ্ৰী কেজৰিৱালক বিধি বলবৎকাৰী সঞ্চালকালয়ৰ কোনো শাস্তিমূলক ব্যৱস্থাৰ পৰা সকাহ দিবলৈ অস্বীকাৰ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। ইফালে আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ মন্ত্ৰী আতিশীয়ে কৈছে যে তেওঁৰ দৰে কেজৰিৱালৰ গ্ৰেপ্তাৰ প্ৰত্যাহাৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। তেওঁ কয় যে দলে বিষয়টো সন্দৰ্ভত ততালিকে শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে। অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে কৈছে যে এয়া দুৰ্নীতিৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে লোৱা আইনী প্ৰক্ৰিয়া। আইনক নিজৰ কাম কৰিব দিব লাগে বুলিও তেওঁ মন্তব্য কৰে। ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক ভুল আৰু অসাংবিধানিক বুলি আখ্যা দিছে। তেওঁ কৈছে যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক নিৰ্বাচনৰ বাবে এই ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো সম্পূৰ্ণৰূপে ভুল আৰু অসাংবিধানিক। ভাৰতে হেইটিত আবদ্ধ ভাৰতীয় নাগৰিকসকলক ডমিনিকান গণৰাজ্যলৈ সুকলমে আঁতৰাই নিয়াৰ বাবে ইন্দ্ৰাৱতী অভিযান আৰম্ভ কৰিছে। বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে কালি 12গৰাকী ভাৰতীয়ক নিৰাপদে আঁতৰাই অনা হয়। তেওঁ কয় যে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। তেওঁ লগতে এই ক্ষেত্ৰত আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে ডমিনিকান গণৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। কংগ্ৰেছে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে 57গৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৱাম টুকিয়ে অৰুণাচল পশ্চিম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে পুডুচেৰীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱেটিলিংগম পুডুচেৰী সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। বৰ্তমানৰ লোকসভাত কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে পশ্চিমবংগৰ বহৰামপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগুল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা শীৰ্ষক বিষয়ৰ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল'ব পাৰিব। শ্লোগান বা জিংগুলসমূহ 40 ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবদ্ধ কৰি 31 মাৰ্চৰ ভিতৰত 9619686659 নাইবা 9716680969 নম্বৰলৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট কৰি পঠিয়াব লাগিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ কিদাম্বি শ্ৰীকান্ত, কিৰণ জৰ্জ আৰু প্ৰিয়াংশু ৰাজাৱতে ছুইজাৰলেণ্ডৰ বেছেলত অনুষ্ঠিত
ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰীকান্তে কালি মালয়েছিয়াৰ লিজি জিয়াক 21-16, 21-15 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে যুৱ খেলুৱৈ কিৰণ জৰ্জে প্ৰথম গেমত পৰাজিত হোৱা স্বত্তেও পাছৰ দুটা গেম হস্তগত কৰি 18-21, 22-20, 21-18 ফলাফলেৰে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আনহাতে প্ৰিয়াংশু ৰাজৱতে চীনৰ লেই লেংছিক 21-14, 21-13 পোনপটীয়া গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ গায়ত্ৰী গোপীচন্দ আৰু তৃষা জলিৰ যুটিটোৱে প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। গায়ত্ৰী আৰু তৃষাৰ যুটিটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত সতীৰ্থ খেলুৱৈ প্ৰিয়া কঞ্জেংবাম আৰু শ্ৰুতি মিশ্ৰাৰ যুটিটোক 21-10, 21-12 পোনপটীয়া গেমত পৰাস্ত কৰে। ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰবীণ টেবুল টেনিছ খেলুৱৈ অচন্তা শৰথ কমলক আসন্ন পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ ধ্বজাবাহক হিচাপে ঘোষণা কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাই লগতে অলিম্পিকত ব্ৰোঞ্জৰ পদক বিজেতা তথা কেইবাবাৰো বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খিতাপ অৰ্জন কৰা মেৰী কমক ছেভ দ্য মিছন হিচাপে ঘোষণা কৰিছে। ছবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা আৰু শীতকালীন অলিম্পিক ক্ৰীড়া মহোৎসৱৰ লুজ শিতানত ভাগ লোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰতিনিধি শিৱ কেশৱন ডেপুটি ছেভ দ্য মিছন হ'ব। গগন নাৰঙে ভাৰতীয় শ্বুটিং দলক নেতৃত্ব দিব। আনহাতে ডাঃ ডিনছো পাৰ্ডিৱালাক মুখ্য চিকিৎসা বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ভাৰতীয় অলিম্পিক সংস্থাই এটা বিবৃতিযোগে কৈছে যে অভিজ্ঞতা, বিশেষ দক্ষতা আৰু নেতৃত্বৰ আধাৰত এই লোকসকলক নিয়োগ কৰা হৈছে আৰু তেওঁলোকে অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ সফলতাত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব। কমল 2022 চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছৰ সামৰণি অনুষ্ঠানত ভাৰতৰ ধ্বজাবাহক আছিল আৰু এই প্ৰতিযোগিতাত তেওঁ 3টা সোণৰ পদক অৰ্জন কৰিছিল। একেদৰে মেৰী কম আৰু হকী দলৰ প্ৰাক্তন অধিনায়ক মনপ্ৰীত সিং 2020 চনৰ টকিঅ' গেমছত ভাৰতৰ ধ্বজাবাহক আছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 7দশ সংস্কৰণ আজি আৰম্ভ হ'ব। চেন্নাইত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পূৰ্বে হ'বলগীয়া এইবাৰৰ IPLৰ সংস্কৰণে বিশেষ গুৰুত্ব বহন কৰিছে। তদুপৰি নিলামৰ পূৰ্বে এই সংস্কৰণ চূড়ান্ত হিচাপে পৰিগণিত হৈছে। ইপিনে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা মে'ত 2খন IPL খেল অনুষ্ঠিত হ'ব। ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে এই বিষয়ে প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BCCIয়ে প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক সূচীহে ঘোষণা কৰিছে। অহা সপ্তাহত লীগৰ পৰৱৰ্তী কাৰ্যসূচী প্ৰকাশ কৰা হ'ব। ইফালে বৰ্ডৰ সচিব জয় শাহে এইবাৰ IPLৰ সকলো খেল ভাৰততে হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পূৰ্বে অহা 5 আৰু 16 মে'ত বৰ্ষাপাৰাত 2খন খেল হোৱাৰ কথা আছিল যদিও নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মে'ৰ 3য় বা 4ৰ্থ সপ্তাহত খেল দুখন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ৰাজস্থান ৰয়েলছে এইবাৰ IPLত 24 মাৰ্চত জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। MS ধোনীয়ে কালি ঋতুৰাজ গায়কোৱাডক চেন্নাই ছুপাৰ কিংছৰ অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰে। ধোনীয়ে এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি লৈছে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে 2022 চনত ৰবীন্দ্ৰ জাদেজাক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 25 মাৰ্চ পৰ্যন্ত অৰুণাচল প্ৰদেশত বৰষুণ বৃদ্ধি পাব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত বংগোপসাগৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ দক্ষিণা বতাহৰ বাবে জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানে কৈছে যে ইয়াৰ প্ৰভাৱত অৰুণাচল প্ৰদেশত 25 মাৰ্চলৈকে বিজুলী ঢেৰেকণীৰে বৰষুণ হ'ব পাৰে। ৰাজ্যখনৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলিও বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নিৰ্বাচন আয়োগে নিৰ্বাচনী বণ্ডৰ নম্বৰসহ সকলো তথ্য ৰাজহুৱা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সুৰা নীতি কেলেংকাৰীৰ অভিযোগৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে। ভাৰতে হেইটিত আবদ্ধ ভাৰতীয় নাগৰিকসকলক ডমিনিকান গণৰাজ্যলৈ সুকলমে আঁতৰাই নিয়াৰ বাবে ইন্দ্ৰাৱতী অভিযান আৰম্ভ কৰিছে। ভাৰতৰ কিদাম্বী শ্ৰীকান্ত, কিৰণ জৰ্জ আৰু প্ৰিয়াংশু ৰাজাৱতে ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 7দশ সংস্কৰণ আজি আৰম্ভ হ'ব আৰু MS ধোনীয়ে কালি ঋতুৰাজ গায়কোৱাডক চেন্নাই ছুপাৰ কিংছৰ অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।